হেল্ল' এভৰিৱান, আপোনালোকে ইতিমধ্যে অৱগত যে আমাৰ যি নেশ্যনেল হেল্থ মিছন আছিল তাৰ আণ্ডাৰত যি কণ্ট্ৰেকচুৱেল এমপ্লয়বিলাক আছিল তেওঁলোকে ইমান দিনে বহুত প্ৰটেষ্ট কৰি আছে। তেওঁলোকৰ বিভিন্ন ডিমাণ্ড আছে আৰু এই প্ৰটেষ্ট এতিয়া সদ্যহতে 20 নৱেম্বৰলৈকে স্থগিত কৰি ৰখাইছে আৰু চৰকাৰক তেওঁলোকে আল্টিমেটাম অথবা টাইম দিছে যে 20 নৱেম্বৰলৈকে কিবা আলোচনাৰ মাজেৰে সমাধান হয় নেকি সেইটো চাব আৰু তাৰপিছত তেওঁলোকৰ প্ৰটেষ্ট চাগে পুনৰ ষ্টাৰ্ট কৰিব। এতিয়া তেওঁলোকৰ দাবীসমূহ কি আছিল? তেওঁলোকৰ দাবীসমূহ প্ৰথমতে যিহেতু খুব কম মাননিত তেওঁলোকে কাম কৰি আছিল, গতিকে তেওঁলোকৰ কিবা পে স্কেল ছিষ্টেমটো ইমপ্লিমেণ্ট কৰিব লাগে বুলি কৈছে। লগতে তেওঁলোকৰ ইকুৱেল ৱৰ্ক ইকুৱেল পে সেইটো ডিমাণ্ড আছে। লগতে তেওঁলোকৰ জব ছিকিউৰিটি এটা লাগে আৰু যি ৰেগুলাৰ কৰ্মচাৰীবিলাক আছে তেওঁলোকৰ সমানে তেওঁলোকক সেই মৰ্যাদাটো দিবলৈ দাবী জনাইছে চৰকাৰৰ ওচৰত। এতিয়া ভালে কেইদিনমানৰ পৰা খুব এইটো হেছটেগটো ট্ৰেণ্ড হৈ আছে আৰু দাবীটো জোৰদাৰ হৈ আহিছে চৰকাৰক। গতিকে তেওঁলোকে এতিয়া আলোচনা কৰি চৰকাৰৰ লগত আলোচনা কৰি ভালদৰে এটা চলিউশ্যন উলিয়াব চেষ্টা কৰিব নিশ্চয়কৈ। আৰু তেওঁলোকৰ দাবীসমূহ চৰকাৰে নিশ্চয় শুনা উচিত আৰু ইলেকশ্যনৰ আগত চাগে কিবা এটা সমাধান হ'ব বুলি আশা কৰিছোঁ। গতিকে এইখিনি আছিল আপডেট। কেইদিনমানৰ পৰা এইটো নিউজটো চলি আছিল, আছাম ট্ৰিবিউনতো পাব্লিছ হৈছে আৰু 20 নৱেম্বৰৰ পিছত যদি কিবা এটা আপডেট পাওঁ নিশ্চয়কৈ জনাম বাৰু। গতিকে এইখিনিয়ে আছিল। তেওঁলোকে যিহেতু ৰেগুলাৰ কৰ্মচাৰীবিলাকৰ দৰেই কষ্ট কৰে আৰু কিছুমানেতো কৈছে তেওঁলোকতকৈ বেছি কষ্ট কৰিবলগীয়া হয়, কিন্তু তেওঁলোকৰ সেই মাননিটো সেই পইচাটো খুব সামান্য হয় আৰু সেইখিনি পইচাৰে সংসাৰ চলাটো টান হয় বুলি কৈছে তেওঁলোকে। আজি প্ৰেছমিট আছিলে, প্ৰেছমিটত সেই কথাই ক'লে যে 20 নৱেম্বৰলৈকে সদ্যহতে তেওঁলোকৰ যি প্ৰটেষ্ট আছিল গোটেই অসমত জিলাভিত্তিক হওক আঞ্চলিক হওক সেই প্ৰটেষ্ট স্থগিত কৰি ৰাখিছে। এতিয়া 20 নৱেম্বৰৰ পিছত আকৌ তেওঁলোকে ডিছকাছ কৰিব কি কৰিব পাৰে। এইখিনি আপডেট আছিলে এতিয়া আৰু কিবা পালে নিশ্চয়কৈ জনাম। গতিকে ইয়াৰ দ্বাৰা চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে দুয়োপক্ষই আলোচনাত বহে, আলোচনাৰ মাজেৰে কিবা যদি সমাধান উলিয়াব পাৰে এয়া বিচাৰ কৰা উচিত। মই ইয়াৰ জৰিয়তে এই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য যে ইউটিউবত মই খুব কম ভিডিঅ' দেখা পাইছোঁ এই টপিকটোৰ ওপৰত অথবা তেওঁলোকৰ যি দাবীসমূহ আছে সেইবিলাকৰ ওপৰত। ফেচবুকতো খুব কম ভিডিঅ' দেখা পাইছোঁ, ইউটিউবতো খুব বেছি এটা ভিডিঅ' দেখা পোৱা নাই। তাৰ কাৰণে ভাবিলোঁ আৰু যদি মই এটা সামান্য সৰুকৈ ভিডিঅ' বনাই দিওঁ চাগে কিবা এটা সামান্য সহায় হ'বও পাৰে। সেয়া নহয় বাৰু, খুব ভিউজটো তেনেকুৱা নাযায়। গতিকে চেষ্টা কৰিছোঁ আৰু যদি বনাইছোঁ কিবা বিশেষ এটা নলেজ নাই এই টপিকটোৰ ওপৰত, গতিকে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু কমেণ্টত ভুলটো আঙুলিয়াই দিলে সেইটো মই উপকৃত হ'ম। গতিকে এইখিনিয়ে আছিল। এনেকুৱা ধৰণৰ ৰেগুলাৰ আপডেটছ পাই থাকিব তাৰ কাৰণে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। যিবিলাক ফেচবুক গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ আছে এইবিলাকত শ্বেয়াৰ কৰি দিব যাতে অলপ হাইলাইট হয় আৰু টপিকটোৰ লগতে মোৰো বেনিফিট কি মোৰো ভিউজ বাঢ়ি যায়, আপোনালোকৰ টপিকটো অলপ হাইলাইট হ'ব সামান্য পৰিমাণে হ'লেও। গতিকে এইখিনি আছিল। থেংক ইউ।